হয় চাওক যে এটা দুৰ্ভাগ্যজনক বিষয় যে বিগত ৩টা দিনে অপ্ৰাদেশিকৃত শিক্ষক কৰ্মচাৰী সন্থাই তেখেতলোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে, অনশন কাৰ্যসূচী গ্ৰহণ কৰি আছে চচলত। কিন্তু বৰ্তমানলৈকে শিক্ষা বিভাগৰ পৰা বা চৰকাৰৰ ফালৰ পৰা বৰ্তমানলৈকে এগৰাকী প্ৰতিনিধি ইয়াত উপস্থিত হোৱা নাই। ইয়াত কেইবাগৰাকী শিক্ষক ইতিমধ্যে অসুস্থ হৈ GMCHত ভৰ্তি হ'বলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। তাৰ পাছতে কিন্তু আজি 3টা দিন অতিক্ৰম কৰিছে। এই 3টা দিনত এগৰাকীও চৰকাৰৰ প্ৰতিনিধি ইয়াত উপস্থিত হোৱা নাই, তেখেতলোকৰ খা খবৰ লোৱা নাই। অপ্ৰাদেশিকৃত যিসকল 19,000কৈ শিক্ষক আছে, এই 19,000 শিক্ষকৰ যি প্ৰাদেশিকীকৰণ, এই প্ৰাদেশিকীকৰণৰ দাবী দীৰ্ঘদিন ধৰি এইসকল শিক্ষকে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে। কিন্তু এই যি প্ৰতিবাদক চৰকাৰে কিন্তু কোনো কাৰণতে গুৰুত্ব দিয়া নাই, তেখেতলোকৰ খবৰ ল'বলৈ অহা নাই। মই বৰ্তমান চচলত উপস্থিত আছোঁ। চচলৰ যি ধৰ্ণাস্থলী, এই ধৰ্ণাস্থলীত তেখেতলোকে এনেধৰণে এই প্ৰচণ্ড শীতৰ মাজত অনাহাৰে অনিদ্ৰায় এনেধৰণে অনশনৰ যি কাৰ্যসূচী গ্ৰহণ কৰি আছে। ৰাজ্যিক ছেক্ৰেটাৰীগৰাকী আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ যে আপোনালোকে 3টা দিন অতিক্ৰম কৰিলে, প্ৰচণ্ড শীত নিশাৰ ভাগত, তাৰপিছতো আপোনালোকে প্ৰতিবাদ সাব্যস্ত কৰি আছে, কেইবাগৰাকীও অসুস্থ হৈছে। চৰকাৰ এগৰাকী প্ৰতিনিধি আহিছেনে বা চৰকাৰৰ লগত আপোনালোকে চৰকাৰৰ ফালৰ পৰা কিবা যোগাযোগ কৰিছেনে? চৰকাৰৰ পৰা কোনো যোগাযোগ কৰা নাই। কোনো ধৰণৰ যোগাযোগ কৰাৰ কাৰণে তেওঁলোকে উদ্যত নহয় বুলি আমি এটা খবৰ পাইছোঁ। তথাপিও মই আপোনাৰ কথাৰ মাজত এটা কথা কৈ লওঁ যে অসুস্থ হোৱাৰ লগতে আমাৰ 3জন শিক্ষকে কালি আৱেগিক হৈ পেলাই শৰাইঘাট দলঙৰ পৰা আত্মহত্যাৰ নিচিনা এটা কাৰ্যসূচী ল'ব কাৰণে তেওঁলোকে গুচি গ'ল, যিটো আমি একেবাৰে ভাবিব নোৱাৰিলোঁ। যাৰ কাৰণে আমি লগে লগে বিষয়টো গম পাই পেলাই 3জন শিক্ষক লগতে পঠিয়ালোৱাৰ লগতে আমি দিছপুৰ থানাৰ OC মহোদয়ক জনালোঁ। তেখেতে কিবা কৰি পেলাই সেই কাৰ্যসূচীটোৰ পৰা তেওঁলোকক বাৰণ কৰিলে। ইয়াৰ বাবে মূলতঃ জগৰীয়া হৈছে আমাৰ অসমৰ শিক্ষামন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰী। শিক্ষামন্ত্ৰী মহোদয়ক জগৰীয়া বুলি আমি নকওঁ, কাৰণ তেওঁ কাম কৰিব পৰাকৈ তেওঁলোকৰ কোনো মন্ত্ৰীৰ হাতত এতিয়া ক্ষমতা নাই। একমাত্ৰ এজন ব্যক্তিৰ দ্বাৰা গোটেই অসমখন পৰিচালিত, সেইজন হৈছে মুখ্যমন্ত্ৰী মহোদয়। আৰু তেওঁ এই বিষয়টো অৱগত নহয়, তেওঁলোক সম্পূৰ্ণ এই বিষয়টোৰ লগত আমাৰ লগত সম্পৰ্ক আছিল। 2022 চনৰ 20 অক্টোবৰত তেওঁ আমাক মাতি নি আমাৰ লগত আলোচনা কৰিলে। আলোচনাত আমাৰ লগত যিখিনি চৰ্ত আমি দিলোঁ, তেওঁ সেই চৰ্তখিনিত প্ৰায়খিনিয়ে মানি লৈ তেওঁলোকে কৈছে যে আপোনালোকে কোনখিনি সংবিধান 2017-18 যিখন আইনখন যিটো ৰিলেক্সেশ্যন লাগে, ৰিলেক্সেশ্যনখিনি আপোনাক জনাওক। তেতিয়া আমি গোটেইখিনি তেওঁ ডাটা আকাৰে কিমান স্কুল বাকী আছে, কিমান টিচাৰ বাকী আছে, ক'ত ৰিলেক্সেশ্যন লাগে, গোটেইখিনি আমি একদম ফাইল আকাৰে শিক্ষামন্ত্ৰী মহোদয়ক জমা দিলোঁ। এতিয়া কাৰ্যকৰী ব্যৱস্থা কৰিব লাগে। তেতিয়া তেওঁ এটা কৈছিল যে আমি নেক্সট কাৰ্যকৰী ব্যৱস্থাৰ ক্ষেত্ৰত আপোনালোকক ফাইনেল আলোচনাত বহিব লাগিব। সেই ফাইনেল আলোচনাটোৰ কাৰণে আজি 2 বছৰ হ'ল। 2022 চনৰ 20 অক্টোবৰ, 24 চনৰ 20 অক্টোবৰ, 2 বছৰ উকলি যোৱাৰ পিছতো আজিলৈকে মুখ্যমন্ত্ৰী মহোদয় এই বিষয়টোৰ লগত কোনো ধৰণৰ সম্পৰ্ক আমাৰ লগত ৰক্ষা কৰা নাই। আৰু শিক্ষামন্ত্ৰী মহোদয়ৰ লগত এতিয়ালৈকে 10 বাৰ 20 বাৰমান আলোচনা হৈছে, হিচাপ নাই। আলোচনা কৰিয়ে আছোঁ, আলোচনাৰ কোনো ধৰণৰ সুফল নহয়। কাৰণ তেওঁ কয় যে মই আলোচনা কৰিবহে পাৰিম, কাৰ্যকৰী ব্যৱস্থা কৰিব নোৱাৰোঁ। কাৰণ কাৰ্যকৰী ব্যৱস্থা কৰিবলৈ হ'লে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা মই অনুমতি ল'ব লাগিব। কিন্তু মুখ্যমন্ত্ৰী মহোদয়ে যেতিয়া কেতিয়াবা অনুমতি নিদিয়ে, সেই বছৰ আগত তেনেকৈ থাকে। আজি 2 দিনৰ আগত 14 তাৰিখৰ দিনা আমাক মুখ্যমন্ত্ৰী মহোদয়ে এই আন্দোলনটো উদ্যোগ কৰিবৰ কাৰণে মাতি নিছিলে যে আপোনালোকৰ আলোচনাটো মই কৰি দিম। কিন্তু আমি ক'লোঁ যে আপোনাৰ লগত আমাৰ মাইনুজ হৈছিল, তাৰ পিছতো আপোনালোকেতো এতিয়ালৈকে আমাৰ কোনো আলোচনা কৈছে বোলে। মই মুখ্যমন্ত্ৰী মহোদয়ক এতিয়া জনাইছোঁ, মই আশাবাদী যে মুখ্যমন্ত্ৰী আপোনালোকৰ এই বছৰতে বহিব, আন্দোলনটো উদ্যোগ কৰক। আমি সেই ক্ষেত্ৰত শিক্ষামন্ত্ৰীৰ লগত আশ্বস্ত হ'ব নোৱাৰিলোঁ। বাকী কিবাকিবি তেখেতে চৰ্ত দিছিল, আমিও চৰ্ত দিছিলোঁ, সেইটো মানা নামানাটো অলপ এৰা ধৰা চবৰে হ'ব। কিন্তু কথাটো হ'ল শিক্ষামন্ত্ৰী মহোদয়ে যিহেতু কৰিব নোৱাৰে, তেওঁৰ লগত এনে আলোচনা কৰি পেলাই আমি আন্দোলন উদ্যোগ কৰি পেলাই শিক্ষকসকলৰ লগত এটা আমাৰ বেলেগ সম্পৰ্ক বেয়া হোৱাটো আমি কেতিয়াও নিবিচাৰোঁ। যাৰ কাৰণে আমি আন্দোলনটো চলাই থাকিবলগীয়া হৈছে। আৰু পৰৱৰ্তী সময়ত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী চিন্তা কৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি চৰকাৰক এতিয়াও আমি কৈছোঁ যে আপোনালোকৰ এতিয়াও সময় আছে। 2024 চনৰ এতিয়াও 15 দিন বাকী আছে। আপোনালোকে যদি পাৰে আমাৰ বিষয়টো আলোচনাৰ মাজলৈ আনক। আমিও এৰা ধৰা কৰিম, আপোনালোকেও এৰা ধৰা কৰক, সমস্যাটো সমাধান হোৱাটো আমি বিচাৰোঁ। আপোনালোকে যিহেতু অনশনৰ কাৰ্যসূচী 3টা হ'ল, আৰু কিমান দিন চলিব? ইতিমধ্যে কেইবাগৰাকী শিক্ষকে ইতিমধ্যে অসুস্থ হৈ পৰিছে, আৰু চৰকাৰৰ প্ৰতিনিধি যদি আহে আপোনালোকৰ কি দাবী থাকিব? আমাৰ দাবী ইতিমধ্যে চৰকাৰৰ ঘৰত জনোৱা হৈ গৈছে। আমাৰ দাবীখিনি মেমৰেণ্ডাম আকাৰত আমি দি দিম। আৰু 2 নম্বৰ কথাটো হ'ল 116ৰ আগত প্ৰতিষ্ঠিত যিখিনি বিদ্যালয় ভেলিড ডকুমেণ্ট মানে ছেবাৰ পৰা হাইস্কুলৰ ক্ষেত্ৰত ছেবাৰ পৰা অনুমতি, স্বীকৃতি, এইবোৰ তেওঁলোকে মানিম বুলি কৈছে। সেই গোটেইখিনি কথা চৰকাৰৰ লগত আমাৰ আলোচনা মুখ্যমন্ত্ৰীসকলে হৈয়ে আছে। এতিয়া কথাটো কাৰ্যকৰী ব্যৱস্থা কৰাৰ ক্ষেত্ৰতহে তেওঁলোকৰ লগত আমাৰ আলোচনাৰ কথা আছে। বাকীখিনি কথা নাই। আমাৰ যিখিনি এৰা ধৰা কৰিম সেইটো তেওঁলোকৰ লগত বুজাৰ পৰা হৈয়ে আছে। কিন্তু কাৰ্যকৰী ব্যৱস্থা যিহেতু তেওঁলোকে কৰিবলৈ বিচৰা নাই বা নেক্সট আলোচনাখনত তেওঁ বহিব বিচৰা নাই, এইখন আলোচনাত বহিলে আমি ভাবোঁ যে এই সমস্যাটো সমাধান হ'ব বুলি মুখ্যমন্ত্ৰী মহোদয়ে আমাক সময় দিব লাগে। সেইটোৱে আমাৰ ডিমাণ্ড, বিশেষ একো নাই। আপোনালোকৰ কেতিয়ালৈকে চলিব?
কাৰ্যসূচী কেতিয়ালৈকে চলিব বুলি ক'লে আমাৰ অনিৰ্দিষ্টকালীন কাৰ্যসূচী আছিল, কিন্তু যিহেতু কালি তিনিজন শিক্ষকে এটা নকৰিবলগীয়া কাম কৰিবলৈ উদ্যত হ'ল, যাৰ কাৰণে আমি অলপ চিন্তিত হ'লোঁ। যদি এনেকুৱা ধৰণৰ কাৰ্যসূচী কোনোবাই আকৌ এজনে ঘপককৈ কৰি দিয়ে, আমি অত্যন্ত মানে নহ'বলগীয়া ঘটনা হ'লে আমি জগৰীয়া হ'ম, আৰু এই ক্ষেত্ৰত আমি অকণমান চিন্তিত হৈছোঁ। হয়তো কাৰ্যসূচী আমি আজি সামৰিবলগীয়া হ'ব পাৰে এনেকুৱা ধৰণৰ এটা পৰিস্থিতিৰ কাৰণে। যদিও যিহেতু চৰকাৰে এই বিষয়টো লৈ পেলাই গায়েৰা মনোভাৱ লৈছে, আমি পৰৱৰ্তী আকৌ বেলেগ এটা ৰণনীতি চিন্তা কৰিবলগীয়া বাধ্য হৈছোঁ। আজি আপোনালোকৰ লগত নাৰায়ণ, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। আছিল শিক্ষকসকলৰ প্ৰতিক্ৰিয়া, আৰু আজিৰ দিনটোতো তেখেতসকলে আমৰণ অনশন কাৰ্যসূচী যিটো ৰূপায়ণ কৰিছে, আৰু বিশেষকৈ প্ৰাদেশিকীকৰণৰ যি দাবী তেখেতসকলৰ দীৰ্ঘদিনৰ, সেই দাবীৰে আজিৰ দিনটোতো তেখেতসকল অটল হৈ আছে। তিনিটা দিন উকলি গৈছে। 16 তাৰিখৰ পৰা যিহেতু তেখেতসকলে আমৰণ অনশন কাৰ্যসূচীত বহিছে, আৰু ইয়াৰ সচলৰ পৰিৱেশ আজিৰ দিনটোতো এই প্ৰতিবাদী কাৰ্যসূচী অব্যাহত আছে।